পোনপ্ৰথমে আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই মই ক'বলৈ বিচাৰোঁ যে আমাৰ যিবিলাক বিটিআৰৰ মাজত আদিবাসী গাঁওবিলাকক সকলো আদিবাসী গাঁওবিলাক লুকাই দিয়া হৈছে যে আদিবাসী গাঁওবিলাকত ইয়াত একেবাৰে আদিবাসী নাই বুলি বড়ো গাঁও আছে বুলি বড়োৰ খালি গাঁওটো সোমাই ৰাখিছে। আমি এইটো আমি নিবিচাৰোঁ, কাৰণ আমি যেতিয়ালৈকে ইয়াত জংঘল ভাঙি পেলাই যেতিয়ালৈকে আদিবাসী গাঁও আছিলে আৰু আজিও আছে, কিন্তু লুকাই দিয়া হৈছে। এইটোৰ কাৰণে আমাৰ মানে গোটেই ৰাইজ আৰু গোটেই আমাৰ আদিবাসী ছাত্ৰ সন্থা খং হৈছে, আৰু এইটোৰ কাৰণে আজি আমাৰ চাৰ্কল অফিচত আমি ধাৰণা কাৰ্যসূচী ৰাখিছোঁ। কোন কোন গাঁও লুকুৱাই দিয়া হৈছে? কমচে কম 30টামান গাঁও। ক'ত কোন কোন ঠাই? যোগী বস্তি, যোগী বিল, আৰু যেনেকুৱা ধৰি লওক এনেকুৱা দয়ালপুৰৰ পৰা চাৰিদুৱাৰলৈকে যিবিলাক গাঁও আছে, ধৰি লওক দয়ালপুৰ, যোগী বস্তি, যোগী বিল, আমলগা, গোলাবিল আৰু উৰহি লগা, এনেকুৱা বহুত ধৰণৰ যিমান গাঁও আছে চাৰিদুৱাৰ এৰিয়াত, এইবিলাক গাঁও একেবাৰে মানে ইনক্লুড কৰা নাই, মানে সোমাই এতে মানে ইয়াত আদিবাসী গাঁও নাই বুলি কৈ পেলাই মানে এতে যিবিলাক কাগজ পত্ৰ চৰকাৰৰ ওচৰত জমা দিছে, এইবিলাক আমি নিবিচাৰোঁ। কিন্তু আমাৰ যিবিলাক গাঁও ইমান 70-80 বছৰলৈকে ইয়াত আমি বসবাস কৰি আছোঁ, যিবিলাক গাঁও আমাৰ আদিবাসী গাঁও হ'ব লাগে, আৰু আদিবাসী গাঁও নাই বুলি কৈ পেলাই যদি আমাৰ ইয়াত যদি কাগজে পত্ৰে যদি চৰকাৰক জমা দিয়ে তো আমাক দুখ লাগিব না। এইবিলাক কিন্তু হ'ব নালাগে। আমাৰ আদিবাসী গাঁও থাকিব আৰু থাকিব লাগে আৰু থাকিবই।